ঈশ্বৰৰ বাক্যই পুৱাই আমি আশীৰ্বাদ প্ৰাপ্ত হওঁ। মাকে লিখা শুভবাৰ্তাত লিখা আছে, পাচনিবিলাকে যীশুৰ ওচৰত গোট খায়। তেওঁলোকে যি যি কৰিছিল আৰু যি যি শিকাইছিল সেই সকলো তেওঁৰ আগত বৰ্ণনা কৰিলে। তাতে তেওঁ তেওঁলোকক ক'লে, তোমালোকে অকলেই নিজন ঠাইলৈ আহি কিছুকাল বিশ্ৰাম কৰা, কিয়নো অনেক মানুহ অহা যোৱা কৰি থকাত তেওঁলোকে ভোজন কৰিবলৈকো আজৰি নাপালে। তেতিয়া তেওঁ ওলাই এক বৰ লোকসমূহ দেখি তেওঁবিলাকলৈ তেওঁ মৰম লাগিল, কিয়নো তেওঁবিলাক ৰখীয়া নোহোৱা মেৰৰ নিচিনা আছিল, আৰু তেওঁ তেওঁলোকক অনেক উপদেশ দিবলৈ ধৰিলে। পাছে দিনৰ শেষ হ'লত তেওঁৰ শিষ্যবিলাকে তেওঁৰ ওচৰলৈ আহি ক'লে, এই ঠাই নিজন, দিনৰো শেষ হ'ল, মানুহবিলাকে খাবলৈ চাৰিওফালৰ গাঁৱে ভূঞে গৈ কিবা কিবি কিনিবলৈ তেওঁবিলাকক বিদায় দিয়ক। তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে, তোমালোকে তেওঁবিলাকক খাবলৈ দিয়া। তাতে তেওঁলোকে তেওঁক ক'লে, আমি গৈ 200 আধলিৰ পিঠা কিনি তেওঁবিলাকক খাবলৈ দিমনে? কিন্তু তেওঁ তেওঁলোকক ক'লে, তোমালোকৰ লগত কেইটা পিঠা আছে চোৱাগৈচোন। পাছে তেওঁলোকে বুজ লৈ ক'লে, 5টা পিঠা আৰু 2টা মাছ আছে। যীশুখ্ৰীষ্ট যেতিয়া প্ৰিয়সকল পৃথিৱীত মানুহৰূপী হৈ পৃথিৱীত আছিল, তেতিয়া দিনৰ কথা তেওঁৰ পাছে পাছে লোকবিলাক ঘূৰি ফুৰিছিল তেওঁৰ বাক্য শুনিবলৈ। কথা শুনোতে শুনোতে মানুহবিলাকে ভোক পিয়াসকো যেন পাহৰি গৈছিল। কিন্তু প্ৰভুৱে যে অন্তৰ্যামী তেওঁ বুজিছিল, মানুহবিলাক এনেকৈ কথা শুনি থাকিলেতো নহ'ব। তেওঁলোক জীৱিত পৃথিৱীত জীৱিত শৰীৰত তেওঁলোকক আহাৰ লাগিব। গতিকে প্ৰভুৱে শিষ্যসকলক সুধিছিল যে এই মানুহবিলাকক কি দিয়া যায় খাবলৈ। তেওঁলোকলৈ মৰম লাগিছিল। তেওঁলোকে তেওঁৰ কথা শুনিবলৈ কিমান যত্নেৰে নাৱেৰে আগতেই গৈ নিজন ঠাই পাইছিল। তাত যীশুৱে নিজৰ শিষ্যবিলাকক যাবলৈ কৈছিল। সন্ধিয়া হৈ গৈছিল, তেতিয়াও লোকবিলাকে আঁতৰি নোযোৱাত যীশুৱে তেওঁলোকক ৰখীয়া নোহোৱা মেৰৰ দৰে মৰম কৰি নিজৰ শিষ্যসকলক সুধিছিল, তোমালোকৰ লগত খোৱা বস্তু কি কি আছে? তেতিয়া 2টা মাছ আৰু 5টি পিঠা আছিল। তাক ফলত তেওঁ স্বৰ্গলৈ আশীৰ্বাদ কৰি মাছ আৰু পিঠা লৈ পিতৃৰ আগত প্ৰাৰ্থনা কৰি 12টা পাচিত তুলি ল'লে, সকলোকে ভগাই দিছিল। সেই সময়ত পিঠা খোৱা মানুহ প্ৰায় 5,000 লোক আছিল। সেই 5,000 মানুহে খায়ো যি দুখুৰা-দুখুৰিবোৰ থাকি গৈছিল, প্ৰভু যীশুৱে সেই পিঠাখিনি সকলোকে ভাগ কৰি খাবলৈ কৈছিল। প্ৰিয়সকল, এই দুখুৰা-দুখুৰি পিঠা পেলাইও দিব ক'ব পাৰিলেহেঁতেন, কিন্তু ইয়াৰ দ্বাৰা মোৰ ক্ষুদ্ৰ জ্ঞানে বুজি পাইছো যে খোৱা বস্তু প্ৰভুৱে ৱেষ্ট কৰাটো নিবিচাৰিছিল। নিশ্চয়, কাৰণ আহাৰৰ নিমিত্তে কিমান লোকে দিন ৰাতি কষ্ট কৰি পৰিশ্ৰম কৰি পেটৰ ভাত মুঠিৰ কাৰণে বা পিঠাৰ কাৰণে কষ্ট কৰে, নহয়নে? প্ৰিয়সকল, আচৰিত নহয়নে? কোনোবাই ক'ত বা কোনো কিতাপ বা ক'ৰবাত লিখা পাইছেনে 2টা মাছ আৰু 5টা পিঠাৰে 5,000 মানুহক খুওৱা? আমাৰ বাইবেল শাস্ত্ৰই কৈছে। মই মনে সজা কথা কোৱা নাই। প্ৰিয়সকল, এই বাক্যশাৰীৰ যোগেদি প্ৰভুৱে কৰা আচৰিত কাৰ্য আজিও আমাৰ বিশ্বাস কৰা সকলৰ মাজত সেই আশীৰ্বাদ পাই আছে। মোৰ নিজৰ ক্ষেত্ৰতো ডাঙৰ আশীৰ্বাদ পাওঁ। যেতিয়া মই অভাৱ অনুভৱ কৰোঁ, যেতিয়া ঘৰত কিবা মাংগলিক অনুষ্ঠান পাতোঁ, তেতিয়াও প্ৰভু যীশু মোৰ ঘৰত কম হ'বলৈ বস্তু নিদিয়ে। যেতিয়া মই এই বাক্য 2টা মাছ আৰু 5টি পিঠাৰে 5,000 ভকতক খুৱাইছিলা, প্ৰভু মোৰো তেনেকৈ আজি আশীৰ্বাদ কৰিবা, যি অনুষ্ঠান পাতিছোঁ যাতে এনেকৈ আমন্ত্ৰিত কৰা সকলোৱে খাই তৃপ্ত হ'ব পাৰে। ঠিক তেনেকৈ আপোনালোকেও যদি বিশ্বাস কৰি এই বাক্যৰ দ্বাৰা প্ৰভুৱে যে পৃথিৱীত কৰিছিল সেই আচৰিত কাৰ্য প্ৰাৰ্থনা কৰে, আপোনালোকৰো কেতিয়াও ভঁৰাল খালী নহ'ব। প্ৰিয়সকল, তেওঁ সদায় পৰিপূৰ্ণ কৰিব। যি আমাৰ পৃথিৱীত প্ৰয়োজন তেওঁ আমাক যোগাব, যেনেকৈ তেতিয়া যোগাইছিল আজিও। সেয়েহে আহকচোন, ঈশ্বৰৰ এই মহান বাক্যশাৰীৰ দ্বাৰা আমি আমাৰ ভঁৰালবিলাকত, আমাৰ জীৱনবিলাকত আশীৰ্বাদ প্ৰাপ্ত হওঁ। হে দয়ালু পিতা, তোমাৰ মহান আৰু পবিত্ৰ নাম ধন্য হওক। পিতা, ধন্যবাদ কৰিছোঁ, এটা নতুন ৰাতিপুৱাই তুমি আমাক আশীৰ্বাদ কৰিলা, এই মানসিক জীৱনৰ আয়ুস বৃদ্ধি কৰিলা। যেনেকৈ এই দিন তুমি আমাক দেখিবলৈ দিছা প্ৰভু, তোমাৰ বাক্যৰে বিশেষভাৱে তোমাৰ অভাগনক সকলোৰে আগত থিয় হ'বলৈ দিছা।
তোমাৰ এই সুভাষ বিলাবলৈ দিছা, তুমি কৰা কাৰ্য বৰ্ণনা কৰিবলৈ দিছা। অনেক নজনা নুশুনাজনৰ আত্মাই হৃদয় চকু তেনেকৈ মুকলি কৰিবা। আৰু আজিৰ দিনটোত যাৰ যি প্ৰয়োজন আছে, যাৰ ঘৰত যি মাংগলিক অনুষ্ঠান বা জীৱনত প্ৰয়োজন আছে, ভঁৰালত প্ৰয়োজন আছে, উপচি পৰাকৈ যেনেকৈ তুমি পৃথিৱীত থাকোঁতে কৰিছিলা 2টা মাছ আৰু 5টি পিঠাই 5,000 ভকতক খুৱাই ৰখীয়া নোহোৱা মেৰৰ দৰে সেই মানুহবিলাকলৈ মৰম কৰিছিল। আজিও তেনেকৈ সকলোকে মৰম কৰি তুমি আশীৰ্বাদ কৰা প্ৰভু। এই তোমাৰ ওচৰত অনুৰোধ, আৰু সকলোৱে আজিৰ দিনটো মংগলৰে তোমাৰ আশীৰ্বাদে পৰিপূৰ্ণ হওক। ধন্যবাদ এই প্ৰাৰ্থনা জীৱিত যীশু খ্ৰীষ্টৰ নামত, ধন্যবাদ, আমেন।